So hello students, so আজি আমি ডিসকাস কৰিম যে CW 2026 ৰ পেপাৰ আগত আজি তোমালোকৰ কি হয় লাষ্ট দিন হয় ঠিক আছে সো আজি কি কৰিলে তোমালোকৰ বেনিফিট বুলি নকও সদা বেনিফিট বুলি হ'ব তোমালোকে ৰিল্যাক্স হৈ থাকিব পৰা মানুহ এটা ঠিক আছে সো হেখিনি আমি ডিসকাস কৰিম সো তোমালোকে এতিয়া কি কৰিব পাৰা যে আছা ৰাতিপুৱা যদি ভিডিওটো আহিছে সো তোমালোকে এতিয়া ৰিল্যাক্স কৰা কি কৰিব লাগে ৰিল্যাক্স ওকে তে ৰিল্যাক্স মানে টিঅ সপুত লৈ পেলাই খুব নালাগে ঠিক আছে জাস্ট ৰিল্যাক্স কৰিব লাগে সো তোমালোকে এতিয়া ৰিল্যাক্স কৰা আৰু যোনখিনি বস্তু তোমালোকে পঢ়া হৈ গল এখিনি এতিয়া জাস্ট লাইট ৰিভিজন এটা কৰা ৰাতি খোৱাৰ আগত এটা লাইট ৰিভিজন মাৰিবা আৰু ৰাতিপুৱা উঠি পেলাই এক্সামৰ যোৱাৰ আগে আগে আৰু এবাৰ ৰিভাইজ কৰি যাবা ৰিভাইজ মানে কি ওপৰে চাই যাবা জাস্ট ইমান ইন ডেপথ নালাগে ৰাতিপুৱা ঠিক আছে জাস্ট ওপৰে চাই যাবা ওকে সো আজিৰ দিনটোত তোমালোকে মুভি চোৱা stand up comedy so ji ichha tumi sabo para thik ase so ajir din to tomar din okay so kali jetia tomalokor hatot booklet khon ahibo ek phalor pora jao exam hall joar age mane tar ajir kotha to ko thik ase so revise koribare rati honkale hoba early to bed okay so rati po honkale uthiba okay early to bed early to morning thik ase rati po honkale uthiba উঠি পেলাই ব্রেকফাস্ট কৰিবা ৰিভাইজ কৰি পেলাই এক্সাম হল লৈ যাবা ওকে সো এক্সাম হলত তোমালকে সোনকালে যাবা ওকে কি লৈ যাবা এডমিট ব্ল্যাক পেন বল পেন কিন্তু দে ব্ল্যাক বল পেন মানে কি জেল পেন নহয় আৰু বল পেন ঠিক আছে সো আৰু তোমালকে হার্ড বুক আছিল নেকি আছিল এটো হার্ড পেপার লৈ যাবা হার্ড পেপার মানে কি যোনখন তোমালকে থৈ পেলা কৰিব পাৰা হেখন লৈ যাবা হার্ড পেপারখন আৰু ওয়াটার বটলটা লৈ যাবা ওয়াটার বটলটো নিনিবলে নাপাহৰিবা ওয়াটার বটল কি হয় ট্রান্সপারেন্ট লাগিব ঠিক আছে সো মিল্টনৰ বটল নিলে নহব ট্রান্সপারেন্ট লাগিব ওকে সো ট্রান্সপারেন্ট এটা 10 টকীয়া বটল কিনি লৈ যাবা আৰু যোনখন ষ্টিকাৰ আছে কিনি আৰাই দিবা সো হেতুৱে হৈ যাব সো এইখিনি বস্তু নিলে হৈ যাব আৰু কি আছিল আইডি প্রুফ কি আইডি প্রুফ যিকোনো আইডি প্রুফ যেনেকে আধাৰ হ'ব পাৰে আধাৰ হ'ব পাৰে ড্ৰাইভিং লাইসেন্স হ'ব পাৰে পান কাৰ্ডো মেনশন আছিল চাগে ওকে সো এইখিনি গভর্নমেন্ট ইস্যুড এনি আইডি কার্ড তোমালোকৰ ভ্যালিড হ'ব ওকে সো হেখিনি লৈ যাবা সো এইখিনিত যাতে আৰু তোমালোকে কনফিউজ নোহোৱা আৰু ঠিক আছে সো এডমিট কাৰ্ডৰ যোনটো থাম ইমপ্ৰেশন আছে হেতু তোমালোকে লগাব নালাগে সিগনেচাৰটো কৰিব নালাগে আৰু দুটা ফটোকপি লৈ যাবা লাগি যাবও পাৰে টু কপি ফটো ওকে সো লৈ যাবাই আৰু ওকে দুটা কপি ফটো লৈ যাব পাসপোর্ট সাইজ ওকে সো আৰু কোড আছিল আর্লি টু বেড ৰাতিপুৱা সোনকালে উঠিলা উঠি পেলাই এতিয়া ৰিল্যাক্স থাকা আৰু তাৰছত এক্সাম হলত তোমালোকে 10:30 এন্ট্রি আছে ওকে 10:30 আগতে পোৱাকে যাবা মইতো কও আধা ঘন্টা 45 মিনিট আগতে পোৱাকে যাবা হেখিনি ওকে হেখিনি জায়গা এতিয়া হৈ গল এটো আৰু তোমালোকে ফাৰ্স্টে বুকলেটখন যেতিয়া পাবা বুকলেটখনৰ ইনস্ট্ৰাকশন খিনি মানে কোৱেশ্চন পেপাৰখনৰ ইনস্ট্ৰাকশন খিনি ভালকে পঢ়িবা ঠিক আছে কিবা চেঞ্জ হৈ যাব পাৰে ঠিক আছে সো হেখিনি নার্ভাস হ'ব নালাগে জাস্ট একদম আৰু টাইমটো পাবাই কি কৰি থাকিব নহলে ইফালে চাই থাকাতকে ইনস্ট্ৰাকশন খিনি পঢ়া ওকে সো ইনস্ট্ৰাকশন খিনি পঢ়ি পেলাই যেতিয়া টাইমটো হয় বুকলেটটো খুলিবা কৈ দিব যে বুকলেটটো সিল এটা থাকে সিলটো খুলিব সিলটো খুলিলা পেপাৰখন চালা চাই পেলাই যদি কোৱেশ্চনস পাৰা নাই আৰু এটা কথা কইলো বুকলেটখন খোলাৰ লগে লগে ডাইৰেক্ট ফাৰ্স্টতে ম্যাথছ আহিব ম্যাথছ কৰিব নালাগে তোমাৰ যোনটো ফেভাৰিট সাবজেক্ট হেতু তুমি আগতে টাচ কৰা ঠিক আছে সো এনেকুৱা নহয় যে তুমি ইন্টিগ্ৰেশনৰ কোৱেশ্চনস বিচাৰি আছা ঠিক আছে কাইনেমেটিক্সৰ কোৱেশ্চনস বিচাৰি আছা কেমিক্যাল কাইনেটিক্সৰ কোৱেশ্চনস বিচাৰিছা তেনেকা নহয় সাবজেক্ট ওয়াইজ ঠিক আছে 1 to 1 ৰ পৰা যাম আমি আপ টু 40 নম্বৰ কোৱেশ্চন হল কেমিষ্ট্ৰি কিমান হল 81 ৰ পৰা 120 লৈ কোৱেশ্চনস থাকে ঠিক আছে সো হেখিনি তোমালকে চালা যেতে কেমিষ্ট্ৰি কৰিলা মইতো প্ৰিফাৰ কৰো কেমিষ্ট্ৰি কৰা কিন্তু তোমাৰ যোনটো ফেভাৰিট সাবজেক্ট হেতু তুমি কৰিবা ইয়াতে কোনো বাউন্ড নাই যে তুমি কেমিষ্ট্ৰি কৰিব লাগিব তুমি ফিজিক্স কৰিব লাগিব তোমাৰ যোনটো ফেভাৰিট সাবজেক্ট ওকে সো হেখিনি হেতু লবা আৰু ফার্স্ট ৰাউন্ডটো এই ইমানখিনি ইন ডেপথত নাযাও জাস্ট বুজি লোৱা হেখিনি ওকে সো কোৱেশ্চন পেপাৰখন দেখা পালে তোমাৰ 10টা কোৱেশ্চন ফার্স্ট 10টা কোৱেশ্চন সলভ নহব পাৰে ওকে সো নার্ভাস নহবা ঠিক আছে মই আগতে কৈছো এটো জাস্ট এটা এক্সাম ফেজ অফ লাইফ হয় ওকে ফেজ অফ লাইফ হয় তোমালকে কষ্ট কৰিছা সো তোমালকে পাবাই ওকে সো
নাৰ্ভাছ নহ'ব 10টা কুৱেশ্যন 15টা কুৱেশ্যন যিমানকেইটা কুৱেশ্যনে চল্ভ নহওক কিয় বাদ দিয়া হৈ গ'ল আৰু কিমান কুৱেশ্যনছ পৰি আছে হয় নাই আৰু এটা কুৱেশ্যনছত তোমালোকে 1 পৰা 3 মিনিটছৰ ভিতৰত বেছি 1 to 3 মিনিটছতকৈ বেছি টাইম নিদিবা ওকে সো 1 পৰা 3 মিনিটছ হাইয়েষ্ট ওকে তাতকে বেছি যদি টাইম খাই আছে সো এইটো কুৱেশ্যন এৰি দিয়া আমাৰ মেইন প্ৰবলেম কি হ'ব লাগে মেইন বস্তুটো কি হ'ব লাগে যে টান কুৱেশ্যনছত আমি ফচিব নালাগে আমি ইজি কুৱেশ্যন কেইটা আগতে টাচ হৈ যাব লাগে জাষ্ট সেইটো মেইন পইণ্ট ঠিক আছে সো নাৰ্ভাছ নহবা সো ওকে সো এইখিনি কৰিবা এক্সামৰ আগে হৈ যাব আৰু এতিয়া কি কৰা এতিয়া মই যোনখিনি ক'লো আগতে এতিয়া মুভি চোৱা কিবা চোৱা ষ্টেণ্ড আপ কমেডি চোৱা তোমাৰ ইচ্ছা ঠিক আছে সো কষ্ট কৰিছা মই তোমালোকৰ লগত কিমান টাইমৰ পৰা লাগিছিল অক্টোবৰ নে নৱেম্বৰৰ পৰা most probably নৱেম্বৰৰ পৰা আজিলৈ কালিৰ দিনটোৰ কাৰণে ঠিক আছে সো তোমালোকে যদি লেকচাৰ চাইছা কিবা কৰিছা না বা নিজে পঢ়িছা সো পাবাই 110% sure সো চিট পাবাই সো এইখিনি লোৱাৰ কাৰণে থেংক ইউ সো ইমান টেনশ্যন লৈ থাকিব নালাগে ঠিক আছে সো কিবা প্ৰব্লেম এক্সামৰ পিছত কিবা প্ৰব্লেম হৈছে তোমাৰ যে এক্সাম ভাল নগ'ল এক্সাম ভাল হ'লেও মেছেজ কৰিবা এক্সাম বেয়া হ'লেও মেছেজ কৰিবা ওকে ঠিক আছে সো এনেকুৱা নাভাবিবা যে এটা এক্সামে হয় ঠিক আছে এক্সাম হয় খালি জাষ্ট এক্সাম হিচাপত দিয়া ফেজ অফ লাইফ বুলি কৈছো জাষ্ট এক্সাম হয় এক্সাম হিচাপত দিয়া তাক বহুত বেছি বুলি ভাবিব নালাগে ঠিক আছে জাষ্ট এক্সাম হয় ঠিক আছে সো ইয়াৰ কাৰণে থেংক ইউ সো বাই বাই গুড নাইট টেক কেয়াৰ সুইট ড্ৰিমছ এণ্ড অল দ্য ভেৰি বেষ্ট লাষ্ট অল দ্য বেষ্ট আছিলে এইটো ঠিক আছে সো বাই বাই